ইফালে ধুবুৰী সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্ৰচাৰ অভিযান গৌৰৱ গগৈ চেঙাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল কমলাবাৰীত অনুষ্ঠিত প্ৰচাৰ সভাত অংশ ললে গৌৰৱ গগৈ বিজেপিয়ে আটাইকেইখন আসন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া গৌৰৱ গগৈ বিজেপিয়ে অংক কৰি আছে কৰি থাকিব দিয়ক আমি ৰাইজৰ আবেগ বুজি পাইছো 4 জুনত যে অংকত খেলিমেলি লাগিব হিয়া খাটাং আৰু অংকৰ স্পষ্টীকৰণ বিজেপিয়ে দিব লাগিব বুলি মন্তব্য গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ হুহাতে হাতে থকা মন্ত্ৰীয়ে মাজুলীৰ নামঘৰে গৈ ধন বিলু আৰু গুৰুতৰ অভিযোগ তুলিলে গৌৰৱ গগৈ বিধায়ক চেয়াৰমান আলী সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৌৰৱ গগৈ এআইডিএফৰ বিৰুদ্ধেও সমালোচনাত সৰব হ'ল কংগ্ৰেছ নেতাগৰাকী এই অংকৰবোৰ বিজেপিয়ে কৰি আছে অংকৰবোৰ কৰি থাকক আমি ৰাইজৰ আবেগ আমি বুজি পাইছো ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে তেওঁলোকৰ অংকৰ কৰি থাকক আমি ৰাইজৰ আশীৰ্বাদৰ দুৱা পাই থাকিম আৰু পিছত আহা 4 জুনত তেওঁলোকৰ যে অংকৰ খেলিমেলি লাগিব তাৰ স্পষ্টীকৰণ তেওঁলোকে নিজে দিব লাগিব যেহেতু বৰ্তমানৰ অসমৰ ৰাইজ নিজৰ ভোট দিয়া অধিকাৰটো সুৰক্ষিত কৰি ৰাখিবলৈ কাৰণে সংবিধানটো অক্ষুণ্ণ কৰি ৰাখিবলৈ বিচাৰে সেই কাৰণে সংবিধানটো সুৰক্ষা কৰা স্বাৰ্থত আজি কংগ্ৰেছ দলটোক ভোট দিবলৈ ৰাইজ প্ৰস্তুত হৈ আছে তেখেতৰ কথাৰ গ্ৰহণযোগ্যতা লাহে লাহে কমি গৈছে তেওঁ এতিয়া বিভিন্ন সভাত মানে নাচ গান কৰিবলৈ এতিয়া মানুহবোৰ অলপ চাবলৈ যায় কিন্তু তেওঁৰ কথাবোৰ আজি তাৰিখত ইমান গ্ৰহণযোগ্য হৈ থকা নাই তেওঁ যিদৰে সোঁহাত বাওঁহাত মন্ত্ৰীসকলে যিদৰে তেওঁলোকৰ লগত ৰাখিছে যি মন্ত্ৰীসকলে আজি মাজুলীত গৈ নামঘৰে টকা পইচা পেলাইছে চেয়াৰমান আলী ডাঙৰীয়াৰ যোৱা বিধানসভা নিৰ্বাচনত আটাইতকৈ যদি তেওঁৰ ৰাজনৈতিক সেই সময়ত যদি কোনোবাই সহায় কৰিছে তেতিয়া মই কৰিছোঁ তেওঁলোকৰ প্ৰচাৰ চলাবলৈ মই নিজে 2বাৰ 3বাৰকৈ আহিছো নিৰ্বাচনৰ অন্তিম দিনত মই তেওঁৰ হৈ প্ৰচাৰ চলাবলৈ আহিছো তথাপিও যোৱা কিছু বছৰৰ পৰা তেওঁলোকে আমাৰ কংগ্ৰেছ দলৰ নেতৃত্বক যিদৰে সমালোচনা কৰিছে আজি যদি বাগবৰত বা মন্দিৰত যদি উপনিৰ্বাচন হয় মই চেয়াৰমান আলী ডাঙৰীয়াক পৰাজিত কৰিবলৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জিকাবলৈ